অসম লাইভ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত সমগ্ৰ অসমতে ইতিমধ্যে যি জুবিন গাৰ্গৰ সোঁৱৰণত গছপুলি বিতৰণৰ কাৰ্যসূচী 6 গাঁৱৰ পৰাই শুভাৰম্ভ কৰা হৈছিলে। আমাৰ অসম লাইভ 24 আৰু NRD গ্ৰুপৰ স্বত্বাধিকাৰী নিপেন দাস ছাৰে আৰু ইতিমধ্যে আজি নলবাৰী ৰাস মহোৎসৱ উপলক্ষে আজি পঞ্চমটো দিনত অসম লাইভ 24ৰ পৰা নাহৰৰ গছপুলি বিতৰণ কৰি থকা হৈছে। এই মুহূৰ্তত আমাৰ CMD ছাৰে এই মুহূৰ্তত নাহৰ গছপুলি বিতৰণ কৰি থকা আমি দেখিবলৈ পাইছোঁ। আৰু নলবাৰী ৰাস মহোৎসৱৰ যি 92 সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ যি দৰ্শনাৰ্থীসকল আহি উপস্থিত হৈছে, সেই দৰ্শনাৰ্থীসকলকো ইতিমধ্যে গছপুলি বিতৰণৰ যি কাৰ্যসূচী, এই কাৰ্যসূচী নলবাৰী আমাৰ অসম লাইভ 24 কাৰ্যালয়ৰ পৰা 5 নৱেম্বৰৰ পৰা আৰম্ভ কৰা হৈছিল। আৰু আজি আমাৰ CMD ছাৰে যি গছপুলি নাহৰ গছপুলি বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে। ছাৰৰ ওচৰলৈ আহিছোঁ। ছাৰ, নাহৰ গছপুলি বিতৰণৰ কাৰ্যসূচী 6 গাঁৱৰ পৰা শুভাৰম্ভ কৰা হৈছিলে। অসমৰ কোন কোন ঠাইত ছাৰ এতিয়ালৈকে দিয়া না? আমি এতিয়া আপাৰ আছামৰ প্ৰায় জিলাখনতে দিলোঁ আৰু এতিয়া আপোনাৰ লোৱাৰ আছামত এবাৰ আমি দি গৈছোঁ। এতিয়া আজি আমি নলবাৰীত আজি যোৱাকালিৰ পৰা দি আছোঁ। আজি বোধহয় আমাৰ ইয়াতে আপোনাৰ হাউলিতো দিয়া হ'ব গধূলি, আৰু আমাৰ গুৱাহাটী আমাৰ মেট্ৰিক্স মলত আমি ডেইলি দি আছোঁ। এনেকৈ আমি প্ৰায় 3 লাখ 3.5 লাখ পুলি দিলোঁ এতিয়ালৈকে। অকল নাহৰে নহয়, বিভিন্ন পুলি দিয়া গৈছে। নাহৰ পাবলৈ নাই ইমান, যেনেকৈ পৰা গৈছে দিয়া গৈছে। আৰু মই খালি ৰাইজক এটাই অনুৰোধ কৰিম, পুলিখিনি যাতে যায় ভালকৈ ৰাখে, আপোনালোকে অলপ পানী চানী দি ভালকৈ জীয়াই থ'ব। নহ'লে এই পুলিখিনি যদি মৰি যায় বহুত বেয়া লাগিব আমাৰ। শিল্পীগৰাকীয়ে কৈ গৈছিল যে আমি গছ থাকিলে আমি থাকিব পাৰিম। গতিকে আমি সেই বাণীটোকে শিৰগত কৰি আমি ৰাইজক এইটোৱে এটা মেছেজ দিব বিচাৰিছোঁ যে আমি জীয়াই থাকিব লাগিলে আমাক প্ৰকৃতি লাগিব, গছ লাগিব। গতিকে আমাৰ এটা ক্ষুদ্ৰ প্ৰয়াস, আমি সমগ্ৰ অসমত 5 লাখ গছপুলি দিম। এতিয়ালৈকে আমি 3-3.5 লাখ দিলোঁ, আৰু অহা 10-15 দিনলৈকে জুবিন গাৰ্গদেৱৰ অহা 18 নৱেম্বৰৰ জন্মদিন, তেতিয়ালৈকে আমি দি থাকিম। আৰু এইবাৰ আমি খুব ডাঙৰকৈ তেখেতৰ বাৰ্থডে তেওঁৰ অবিহনে আমি পাতিব ওলাইছোঁ। আমি 16 নৱেম্বৰত দিল্লীত পাতিম, 17 তাৰিখে অসমৰ বিভিন্ন জিলাত হ'ব, নলবাৰীতো হ'ব, আৰু 18 তাৰিখে আমি কেন্দ্ৰীয়ভাৱে গুৱাহাটীত আমাৰ অসম লাইভৰ বাকৰিত, অসম লাইভ 24 মুখ্য কাৰ্যালয়ৰ বাকৰিত কৰিম। আৰু আমি এই 3 দিনে আমি পদপথত যিখিনি লোক থাকে, তেওঁ একচুৱেলি জুবিন গাৰ্গে এই লোকসকলৰ মাজতে আছিল, খুব ভাল পাইছিল। আমিও ভাবিছোঁ যে এটলিষ্ট এই 3টা দিন আমি পদপথৰ মানুহখিনিক যাতে অলপ মৰম চেনেহ দিব পাৰোঁ। ঠাণ্ডা আহি আছে, অলপ গৰম কাপোৰ দিম, আমি খোৱা বস্তু দিম, আৰু অলপ সৰু সুৰাকৈ আমি সংগীতানুষ্ঠানো হ'ব। দিল্লীত আমি খুব ভালকৈ পাতিছোঁ অনুষ্ঠানটো। তাত ভাৰতবৰ্ষৰ কেইবাজনো বিশিষ্ট লোক থাকিব, আইনজ্ঞ থাকিব, আমাৰ পুলিচ বিষয়া থাকিব, আৰু আপোনাৰ প্ৰফেচাৰ থাকিব, দিল্লী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টবিলাক থাকিব, মই নিজেও থাকিম দিল্লীত। আৰু 17 তাৰিখে আমাৰ বিভিন্ন জিলাত হ'ব, আপোনাৰ ইয়াত আপুনিও কৰিব, আৰু অহা 18 তাৰিখে গুৱাহাটীত আমি কৰিম। আৰু শেষত মই এটাই ক'ম যে জুবিন গাৰ্গদেৱে যিখিনি কৰি থৈ গৈছিল, আমি সকলোৱে বাকী মিলিজুলি আধৰুৱা এইখিনি আমি কৰিব লাগিব, তেখেতৰ যিখিনি কাম দি থৈ গৈছিল। গতিকে শেষত মই ৰাস উপলক্ষে সকলোকে আমাৰ তৰফৰ পৰা অভিনন্দন জনালোঁ। ৰাস উপভোগ কৰক, এইখিনি। এইখিনিতে CMD ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু জুবিন গাৰ্গৰ সোঁৱৰণত সমগ্ৰ অসমতে ইতিমধ্যে 5 লাখ গছপুলি যি শুভাৰম্ভ কৰা হৈছিলে, গছপুলি বিতৰণৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হৈছিলে 6 গাঁৱৰ পৰা। আৰু আমাৰ নলবাৰী যি ৰাস মহোৎসৱ উপলক্ষেও ইতিমধ্যে 5,000 গছপুলি যি বিতৰণৰ নাহৰ গছপুলি বিতৰণৰ কাৰ্যসূচী লোৱা হৈছিলে। আজি CMD ছাৰে এনেধৰণে গছপুলিসমূহ বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত আমাৰ লগত যুৱ কবি, নলবাৰী এগৰাকী যুৱ কবি ধৰ্মেন্দ্ৰৰ ওচৰলৈ আহিছোঁ। কি ক'ব? প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম লাইভ 24 পৰিয়ালবৰ্গক। আৰু ইমান সুন্দৰ এটা পদক্ষেপ অসম লাইভ 24 লৈছে, ইয়াৰ নিশ্চয়কৈ শলাগিবলগীয়া।
আৰু আজি অসম লাইভ 24 CMD ছাৰ নিজে আহি এইদৰে গছ নাহৰ গছৰ পুলি তেওঁলোকে বিতৰণ কৰিছে। আপোনালোকে সকলোৱে জানে যে আমাৰ নলবৰীয়াৰ আচলতে প্ৰাণৰ উৎসৱ আমাৰ নলবৰীয়া ৰাস এইবেলি 13 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছিলে। আৰু এই ৰাসৰ মাজত এনেধৰণে অসম লাইভ 24 যি ধৰণৰ পদক্ষেপ লৈছে, নাহৰৰ পুলি 5000 নাহৰৰ পুলি বিতৰণ কৰাৰ এটা সংকল্প লৈছে, এয়া সঁচাকৈ শলাগিবলগীয়া। আমি নলবৰীয়া ৰাস বুলি ক'লে আমি আচলতে আনন্দত বিভোৰ হৈ পৰোঁ, উৎসাহত বিভোৰ হৈ পৰোঁ। কিন্তু এইবেলি যেন আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু দীপক শৰ্মাৰ অকাল বিয়োগত আমি মৰ্মাহত হৈছোঁ। আমি তথাপিতো তেওঁলোকৰ প্ৰতি আমি শ্ৰদ্ধা জনাই আমি প্ৰতিটো সময়তে জুবিন গাৰ্গ আৰু দীপক শৰ্মাৰ প্ৰতি আমি সন্মান জনাই আহিছোঁ। আৰু লগতে নলবাৰীত আমাৰ নলবৰীয়া ৰাইজে দীপক শৰ্মা দেৱৰ এটা প্ৰতিমূৰ্তি সজাই তুলিছে আৰু খুব সুন্দৰভাৱে জুবিন গাৰ্গৰ স্মৃতিটো এটা খুব সুন্দৰভাৱে প্ৰতিমূৰ্তি সজাই তুলিছে। তাৰ লগতে 52 বছৰ বয়সত যিহেতুকে জুবিন গাৰ্গে আমাৰ মাজৰ পৰা বিদায় লৈছে, গতিকে 52 ফুট উচ্চতাৰ এটা গীটাৰ ভাস্কৰ্য শিল্পত নিৰ্মাণ কৰা হৈছে। আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি ক'লে যিহেতুকে ৰাইজৰ খবৰবিলাক আচলতে ৰাইজক দিয়াটোৱে প্ৰধান তেওঁলোকৰ কাম বা প্ৰধান ভূমিকা আমি দেখা পাওঁ। কিন্তু তাৰ পিছতো আমাৰ অসম লাইভ 24 যিহেতুকে ইয়াত নলবৰীয়াৰ ৰাসৰ প্ৰতিটো মুহূৰ্তৰ খবৰ আচলতে তেওঁলোকে খবৰ ৰাইজক দি আছে। কিন্তু তাৰ উপৰিও এই ধৰণৰ যি পদক্ষেপ নাহৰ গছৰ জুবিন দাই যিহেতুকে নাহৰ গছ ভাল পাইছিল আৰু আমি যিমানখিনি জানিব পাৰিছোঁ, আমাক ছাৰে ইতিমধ্যে ক'লে CMD ছাৰে যে 5 লাখ সমগ্ৰ অসমতে 5 লাখ নাহৰ পুলি তেওঁলোকে বিতৰণ কৰিব। আৰু তাৰ ভিতৰত নলবাৰীত ইতিমধ্যে 5000 নাহৰ পুলি বিতৰণৰ বাবে তেওঁলোকে সংকল্প লৈছে। আৰু এই পদক্ষেপক যথেষ্ট শলাগিছোঁ। তাৰ লগতে আমি দেখিছোঁ যে অসম লাইভ 24 আৰু কিছু পদক্ষেপ এনেকুৱা অভিনৱ পদক্ষেপ লৈ আছে যে আমাৰ জনতাৰ সাধাৰণ জনতাৰ হৃদয় চুই গৈছে। মই বিশেষকৈ তেওঁলোকৰ যিখন মেগাজিন সমীক্ষণ, গতিকে সমীক্ষণখনৰ মই দুটামান সংখ্যা পঢ়িছোঁ, গতিকে অতি বেছি ভাল হৈছে। আৰু আমি আশা ৰাখিছোঁ এই সমীক্ষণখনৰ জৰিয়তে আমাৰ যি আচলতে ৰাইজৰ মাজত অসম লাইভ 24 যি বাৰ্তা, সেই বাৰ্তাটো আগন্তুক দিনত অক্ষুণ্ণ থাকক, ধাৰাবাহিকতা অক্ষুণ্ণ থাকক। আৰু ময়ো এই নাহৰ পুলিটো পাই আচলতে এই ধৰণে পাই অতি ধন্য হৈছোঁ। মই আজি অসম লাইভ 24ক এই মুহূৰ্ততে কথা দিছোঁ যে এই নাহৰ পুলিটো মই ইয়াক ভালদৰে ৰুম আৰু এই নাহৰ পুলিটো মই প্ৰতিপালনৰ ব্যৱস্থা কৰিম। জুবিন দাই কৈছিলে যে আমাৰ সমান্তৰালভাৱে আমি নাহৰ পুলি আমি প্ৰকৃতি সুৰক্ষাৰ প্ৰতি আমি আগবাঢ়ি আহিব লাগে, তাৰ লগতে আমি কিতাপ পঢ়িব লাগে। আৰু এই দুয়োটা ক্ষেত্ৰতে আমি যুৱ প্ৰজন্ম হিচাপে আমাৰ যথেষ্ট কৰণীয় আছে, দায়িত্ব আছে। আমি কিতাপৰ প্ৰতি আকৃষ্ট হ'ব লাগে। এইবাৰ নলবাৰীৰ ৰাসতো দেখা গৈছে যে গ্ৰন্থমেলাত যথেষ্ট মানুহৰ ভিৰ দেখা গৈছে। আৰু আমি যিমানখিনি দেখিছোঁ যে এতিয়া নলবাৰীৰ ৰাসলৈ যিসকলে আহিছে সকলোৱে কিন্তু জুবিন দাক প্ৰাণত লৈ আহিছে। আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ কথা প্ৰতিটো সময়তে তেওঁলোকে উপলব্ধি কৰিছে আৰু জুবিন দাৰ আদৰ্শৰে তেওঁলোকে যেন অনুপ্ৰাণিত হৈছে। আৰু আমি প্ৰতিজন যুৱককে দেখিছোঁ যে জুবিন দাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সকলোৱে আজি আগবাঢ়ি আহিছে। আৰু আশা ৰাখিম লগতে এই চেনেলৰ জৰিয়তে, আপোনালোকৰ চেনেলৰ জৰিয়তে সদৌ অসমবাসী ৰাইজকে আমি অনুৰোধ জনাম যে সকলোৱে আহক, নলবাৰীৰ ৰাস আপোনালোকে চাওক। নলবাৰীৰ ৰাস বুলি ক'লে কেৱল অসমতে নহয় সমগ্ৰ ভাৰততে প্ৰসিদ্ধ, এই কথা আমি সকলোৱে জানো। গতিকে এইবাৰৰ নলবাৰীৰ বিশেষ আকৰ্ষণ বুলি ক'লে আমাৰ যিটো জুবিনদাৰ 52 ফুট উচ্চতাৰ গীটাৰ, সেইটো আচলতে এটা আকৰ্ষণৰ প্ৰাণবিন্দু হৈ পৰিছে। ধন্যবাদ জনাইছোঁ, ধৰ্মেন্দ্ৰক ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে অসম লাইভ 24 আৰু NRD গ্ৰুপৰ পৰা এনেধৰণে সমগ্ৰ অসমতে জুবিন গাৰ্গৰ সোঁৱৰণত 5 লাখ গছপুলি বিতৰণৰ কাৰ্যসূচী 6 গাঁৱৰ পৰা CMD ছাৰে শুভাৰম্ভ কৰা হৈছিলে। আৰু আজি নলবাৰীৰ যি অসম লাইভ 24 কাৰ্যালয়তো CMD ছাৰে এনেধৰণে কাৰ্যসূচী যি গছ বিতৰণৰ কাৰ্যসূচী, নাহৰ গছ পুলি বিতৰণৰ কাৰ্যসূচী লোৱা দেখিবলৈ পোৱা গৈছে। আৰু নলবাৰীৰ যি 92 সংখ্যক এই ৰাস মহোৎসৱত অগণন ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আৰু সকলোৱে নাহৰৰ গছপুলি অসম লাইভ 24ৰ পৰা কাৰ্যালয়ৰ পৰা সকলোৱে নাহৰৰ গছপুলি তেওঁলোকে লৈ তেওঁলোকে যি অসম লাইভ 24ক ধন্যবাদ জ্ঞাপন কৰাও তেওঁলোকে দেখিবলৈ পোৱা গৈছে।